খগেন ঘৰত আছা না তই? কলিতাদাৰ দেখোন কওক। কি ক'ব লগা আছে ঘণ্টা 6 মাহ হ'ল আজি সুদৰ পইচা 1 টকা এটা দে নাই তই। ফাল্টু বুলি ভাবছা নেকি হা তই? আজি মুঠতে তই মোক পইচা দিবাই লাগব। কলিতাদা ইটাই আপুনি খোজা ল'লে পইচা ক'ৰ পৰা দিম কওকচোন। কেইদিনমানতো আৰু টাইম দিয়ক, মই দি আছো দিয়ক। সেইগিলা মই একো নুবুজো, কৈছো না আজি মোক পইচা লাগব বুলি কৈছো, লাগবই। কলিতাদা আপোনাক মই ভৰিত ধৰছো, অলপ বুজক হে, কেইদিনমান সময় দিয়ক হে। এইগিলা নাটক মই একো নাজনো। দেউতা কি হৈছে? কিহৰ কাৰণে কলিতা খুৰা সেৱা কৰবা ধৰছা ভৰিত? সুধ বাইপে সুধছোন, কিয় সেৱা কৰবা ধৰছি ভৰিতি? কলিতাদা ইয়াক নকব এইগিলা কথা। কিয় নকম, কমে তোৰ চলিও জানবা লাগে। দেউতাৰে মোৰ পৰা দুনিয়াৰ পইচা ধাৰত লৈছি, লৈ পেলাই 1 টকা এটা সুদ দিয়া নাজি 6 মাহ হ'ল। হয় নেকি? দেউতা উঠছোন তই। কিমান টকা দিবা আছে নে দেউতাই? আছে 15,000 মান সুদ দিবা আছে সি। হয় নেকি? আপোনালোকৰ ঘৰত মই 5 মাহ কাম কৰি দিম দিয়ক। যি কাম আছে চব কামে কৰি দিম, মই টেনশ্যন ল'ব নালাগে। একো পইচা দিবা নাগে, সেই 15,000 কাটা গেলি হ'ল কিবাকে। ঘণ্টা ভালে হ'ব ৰ, ইয়াক ৰাখাই ভাল হ'ব। ঘৰতো মই দুনিয়াৰ কাম কৰি মোৰ বাতিৰিটো একো কাম চাম নকৰিয়ে চব কামত ইয়াক লগাই দিম। আপা তই পাগলা হৈছা নেকি? মই দিম নহয় কেইদিনমান পিছত হলিও। তই যিমান কলিও কলিতা খুৰাই নামানে, গম পাইছা? মই কোনো বাধ্য নামানো, সি যদি 5 মাহ কাম কৰি দিয়ে মই ৰেহাই দিম দে 15,000 টকাটো। হ'ব দিয়ক, ৰখক মই অলপ কাপোৰ চাপোৰখিনি লৈ আনো। দেখছা তোৰ পুতেৰে কিমান জানে। তথাপিতো কলিতা দাদাক বেছি কষ্ট নেদব, কিন্তু ঘৰ মধ্যে সিয়ে চলি না মোৰ। কষ্ট দিবালাই কি আছে, যি কাম আছে ঘৰৰ কৰিলি হ'ল আৰু ভালকে। কলিতা খুৰা বলক। যৌ দে হ'ব দে মেলো, ভালকে কাম চাম কৰবি কলিতা খুৰাৰ হাতৰ ঘৰত। দুইখা মানুহ হলি আৰু চব সহ্য কৰবাই লাগব দে। আৰু তোৰ নিচিনা চলি এটা মই যে পাইছো, সেইটোৱে মই নিজৰ ওপৰত বহুত গৌৰৱ কৰো দে। দে হ'ব দে দেউতা, তও ভালকে থাকবি, মই আহি থাকিম দে খবৰ ল'বা। দে হ'ল না নাটক, এতিয়া যৌ। বলক কলিতা খুৰা। চালা মানুহে পইচাৰ কাৰণে ইমানে তলক লাগি যাব পাৰে না। কলিতাক মই এনে মানুহ বুলি কেতিয়াও ভবা নাছিলো। চালা দুইখা হৈ যে কিয় জন্ম পাইছিলো। শুনছ না, এইফালে আছোন। কি হলে মেলো বাইপেকৰ পৰা পইচা আনবা যাই পেলাই দেখোন মেলো লৈ আনলা। সি নৰে পইচা দিবা, তাৰ আশা নাই পইচা দিয়াৰ। সেইকাৰণে 5 মাহ আমাৰ ঘৰত কাম কৰি দিব দিয়া পইচাটোৰ কাৰণে। তোমাৰ কাপোৰ ধোৱা চাপোৰ ধোৱা চব কাম কৰি দিব দিয়া ই। হয় নেকি? পিছে 5 মাহ কাটা যাব না পইচাটো? যাব দিয়া। যা মেলো খুৰীৰ লগত যা, খুৰীয়ে দেখাই দিব যা কি কাম আছে। হ'ব দিয়ক। আৰু মেলো কাম কৰবি, কিন্তু ভালকে কৰবি, একো বস্তু যাতে ক্ষতি নহয়। হ'ব দিয়ক খুৰী। দে মই দেখাই দি আছো কি কাম আছে। ঘণ্টা আজিৰ পৰা মই একো কাম কৰবা নালাগে দে। 5 মাহ পুৰা ঘুমে ঘুমে খাম। ঘণ্টা খুবে পাখৰা কৰি দিছো তাক। নহলি জালাৰ বুদ্ধি কাম নেদব, কিন্তু বেয়া নাপাব, আপনার তিৰিটো বিৰাট খচ্চৰ। খচ্চৰৰ দম দিছো তাইকো জ্বালা। ঘণ্টা মই ৰোমেন কলিতাৰ সন্মান খেদবা আহে তাই। নহলে ৰমেন দা এটা বেলেগে বিয়া নাপতে কিয়? মই এখন বিয়া পাতি অশান্তিত আৰু কি আৰু এখন বিয়া পতা কথা কয় তই। নাপতো অন্তে বিয়া চিয়া যিকেইদিন বাচি থাকিম মাল খাই পেলাই চলি থাকিম। কি জালা মাল খাইছা? দে ঠিকে আছে দে। খাইছো মাল, তাতে তোৰ কি হল? এনেকে থাকোতে দিন যাব দে তহঁতৰ। কোনোবা দিনাখন মেলো নিচিনা বন্ধাই থাকবা লাগব দে। এতিয়া বন্ধা থাকলাকে মেলো? তই গমে নাপা নেকি? পেটলা কলিতা হাতৰ ঘৰত বন্ধা থাকে দেখোন সি। কেছটো কি? সি আৰু কিয় বন্ধা থাকবা গেছি পেটলা কলিতাৰ ঘৰত? দে থাক, কেতিয়াবা মোৰ চলি ভেকয়ে তোক বন্ধা ৰাখব দে। বুঢ়া কথা ভালকে কবি, তোৰ ভেকৰ কথা বহুত শুনলি। দে সঁচাটোৱে কৈছো দে। ই আৰু বুঢ়াই তোক ইমান ঠাট্টা কৰি থৈ কিয়া গেল? তাৰ পুতেকে বোলে চাকৰি বেছি বোলে, ভেকয় সেইটোৱে লেবেল দি থকা কাম তাৰ। ক্লাছ 8 পাছ কৰবা নল্লাক সি আৰু কি ঘণ্টাৰ চাকৰি বেছিয়ে। কবা নৰো, দেখলিহে গম পাম। মেলো হাতৰ ইমানে বেয়া দিন আহিলাক না, গোটেই বন্ধাই ৰাখবা যাবা লগা হল সি। তাকেইতো, ইমান সৰু ছোৱালীটো কি ঘণ্টা কৰবা বন্ধা ৰাখবা গেছি। ৰমেন দা আপুনি অলপ বহকচোন, মেলো হাতৰ ঘৰৰ পৰা আহো। দে যা, ময়ো অলপ পিছত খাই পেলাই যামে যা ঘৰত। দিয়ক আপুনি বহক। জালা দেখোনে, ভালে আছা? মোৰটো বাদ দিয়ক, পেটলা কলিতা মেলক বন্ধাই কিয় থৈছে আপুনি? এই বন্ধা থনাই সিহঁতৰ ঘৰত এনে মাজে মাজে কাম কৰি দিয়েহি। খুৰা আপোনাক মই ভালকে সুধছো, সঁচাকে কওক। তাতে আৰু কি বেয়াকে ক'বা লগা দিল আছে, সঁচা কথাই কৈছো। অৱশ্যে খুৰা আপোনাৰ মই ল'ৰা নহব পাৰো, কিন্তু আপোনাৰ ল'ৰা নিচিনাই না, সেইকাৰণে মই সঁচা কথা কওকচোন। হয় দে, তই ঠিকেই শুনছা, সি বন্ধাই আছে কলিতাহঁতৰ ঘৰত। এনেও আমাৰ নিচিনা ঘৰত চলিনো বন্ধা থকাটো কি ডাঙৰ কথা। জানো ইমানো খাবা নাপা অৱস্থা হয় না, সি গোটেই বন্ধা থাকবা লগা হল যে বেলেগ ঘৰত। দে হ'ব দে, এইগিলাখান বন্ধ কৰ আৰু, এনে মাথা চাথা নষ্ট হৈ আছে। নাই কিবা এটা কাৰণ আছে, আপুনি কবাই লাগব মোক। কি যে হ'ব মানে তোৰ লগতো কথাটো কওঁ শুন, কিন্তু কাকো যাতে নকওঁ তই। নকওঁ দিয়ক, কওকচোন। মানে কলিতাৰ পৰা মই পইচা ৰেহাই লৈছিলো, 6 মাহ ধৰি সুদ দিব পৰা নাছিলো, এই হিত ধৰি মেলৈ মানে সিহঁতৰ তাত বন্ধা থাকবা গৈছে। কিন্তু পেটলাৰ অলপ কি লাজ নালগিল না? আকৌ সাধাৰণ 6 মাহ সুদৰ কাৰণে সি মেলো নিচিনা চলটোক বন্ধা ৰাখছি। একো নহয় দে, আৰু আমাৰ দুখীয়া জীৱনে আৰু এনেকা। তই আৰু এইগিলা সুদ চুদ দিয়া কথা কাকো নকবি। দিয়া হ'ব দিয়া, নকওঁ দিয়া, মই এতিয়া যাই থাকো দিয়া। যা। তাই পেটলা কলিতাৰ কিবা এটা ব্যৱস্থা কৰিহে এৰিম ৰ ময়ো। মোৰ জ্বালা হয়, জ্বালা। এতিয়া হৈছে কি কৰিম বুলি ভাবছা তই? তাকেইতো ভাবি আছো ৰ, কিন্তু পেটলা কলিতাক মই সুধাই নেৰো। হয় দে ভাই, সাধাৰণ 6 মাহৰ সুদৰ কাৰণে চালা চলি বন্ধ কত ৰাখে সি। সেইটো এতিয়া কি কৰো তাকেই ভাবি আছো ৰ। এটা কথা মনত পৰছি ৰ মোৰ। কি কথাই? মই যে মাজতে যে মিৰ্গেনদাৰ লগত যে হাৰা ভাঙা ইঞ্চুৰেঞ্চ কোম্পানীত কাম কৰিছিলো, মনত আছে না তোৰ?
মনত আছে দে, তাতে কি হ'ল? সেইখন নাটকে আৰু আৰম্ভ কৰি দিম তাৰ লগত। সি বিশ্বাস কৰিবও লাগব না। বিশ্বাস নকৰব, যেনে ষ্টেণ্ডাৰ্ড মানুহ লৈ যাম তাৰ ঘৰত, বিশ্বাস কৰিবই লাগব সি। ক'ত পাবি পিছে? পাবা লাগে না, মই বিচাৰিলে ক'বাৰ পৰা এটা উঠাই আনিম। দে যিয়ে কৰ, মুঠতে মেলক উদ্ধাৰ কৰ। মেলকতো আনিমেই, লগত পেটলা ভালকে ফফলা কৰিম মই। জনমত সি সুদ ল'বা ভয় খাব। তাৰ লগত মই কি কৰো চাই থাকচোন তই। দে ব্যস্ত প্লাক। কেনে দেখা হৈছে মোক? পুৰা অফিচাৰ হেন লগা হৈছে না? দে ভাল দেখা হৈছে দে। মালৰ গন্ধ নাপাকে কিবা খাইছা না? পিছে পুৰা চাহপাত চবে আহিছো। ৰেংকে শিকাই দিছো, সেনকে কবি তাৰ আগত, গম পাইছা না? আহিছো দে, কেৱল পইচাটো মোক দিলি হ'ল আৰু। হ'ব দে, তাক মই ভিতৰত যাই পেলাই কৈ আহো ৰ। দে দে বঢ়িয়া লাগছি দে, ভালকে মালিচ কৰ। উল্টা ফুৰা হ'ব নেকি আৰু? 1 ঘণ্টামান হ'লে দেখোন হাত দুখন বিষবা ধৰছি মোৰ। এই খচ্চৰ লাগে নেকি তোক? কৰি থাক ভালকে মালিচ। খাবাই নাপাবি একো, লগনে মৰবি, গম পাবি। ভালকে মালিচ কৰ। কি মেলো উল্টা ফুৰা মালিচ কৰি আছে নেকি? মালিচ মানে মালিচ নহয়, ভৰিত আজি দুখ পাইছিলো, মস্কা খাইছিলো, সেই তাক অলপ মালিচ কৰিব দিছো। হয় নেকি? আৰু মেলো আজিকালি কি তোমাৰ লগত থাকে নেকি? সিহঁতৰ মানে ঘৰৰ অৱস্থাও বেয়া হৈছে না, টকা পইচা নহয়, সেইকাৰণে মেলক আমাৰ তাতে ৰাখো দে আৰু আজিকালি। হয় নেকি? বাকী মেলো ভালে আছে না? জালা দা, আছো দে ভালে। তই বহচোন, মই চাহ বনাই আনো ৰ। বাপা মেলো, তই আৰু কিয় চাহ বনাব লাগে? খুইৰেৰে আছে নহয়, খুইৰেৰে বনাই আনব দে। হয় নেকি? হ'ব দিয়ক পিছে। খচ্চৰ পেটলা, মোৰ আগত মেলক ভাল পাও দেখাবা আহিছি। দাদা কচোন, কিয় বা আহিলি? তুমি যে মানুহটো ক'ত থাক, তুমি একো খবৰে বানাই নেকি? কি কথাহে কচোন? তুমি হাৰা ভাড়াৰ ইঞ্চুৰেঞ্চ এটা কৰা নাছিলা? করলি কি হব? পইচা পাতিটো মাৰাই গেল দেখোন। কিয় মাৰা যাব? আমাৰ গাঁৱৰ মানুহ কিমানে পইচা পালাক, কিমানে কোটিপতি হ'ল, তুমি আৰু বহি থাকোতে যাব এনকে। কিনো কয়ে, মই দেখোন গমেই নাপাওঁ আৰু আজি আমাৰ ইঞ্চুৰেঞ্চ কোম্পানীৰ মেইন মালিক আহিছে তোমালোকৰ ঘৰত। মানে এনে কলো আৰু, তোমাৰ ডাঙৰ বেমাৰ হৈছে, একদম পৰি আছা বিছনাত বহুত দিন ধৰি, এনকে কৈছো আৰু। এতিয়া কেৱল তুমি এক্টিং কৰাহে কথা। কিনো কয়ে আইছে নেকি? ৰ মই পিছে অলপ বেমাৰৰ নাটকে কৰো ৰ। জল্দি মই লৈ আনো ৰবা। যা ঘন্টা আজি 1 কোটি টাকা লৈ আহিব লাগবো। এখেতে দিয়ক পেটলা কলিতা, মানে টংকেশ্বৰ কলিতা। আচ্ছা, এখেতৰ দেখোন অৱস্থা একদম বেয়া। নমস্কাৰ ছাৰ। নমস্কাৰ। আপোনাৰ শৰীৰৰ অৱস্থা একদম বেয়া হৈ গৈছে দেখোন। আপুনি কি আমাৰ কোম্পানীত একো জনোৱা নাই নেকি? নহয়, এখেতে কেনেকে জনাব? তেখেতৰ অৱস্থাই নাই, উৎফাই নৰে, এনিটাইম এনকেই পৰি থাকে। সো চেড। এখেতে একদম ইমিডিয়েট 1 কোটি টকা পাব লাগিব। কিন্তু কলিতা খুৰা, আমাৰ মেইন কোম্পানীটো আমেৰিকাত না, সেইকাৰণে মানে পইচাটো আহোতে 6 মাহ মান লাগব। যদি তোমাক পইচাটো কালিয়ে লাগে, তুমি 30,000 টকা এটা দিবা লাগব এতিয়া। কিন্তু 30,000 টকাটো মাৰা নাযায়, 1 কোটি টকাটো লৈ একেলগে পাবা। হয় নেকি? মোকতো জল্দিয়ে লাগে, বেমাৰ বহুত হৈছে না। তহঁতে অলপ ৰচোন, মই 30,000 টকাটো লৈ আনো। দিয়া মোক কিন্তু 2,000 টকা লাগব। আৰু মই কিন্তু ড্ৰেছ যোৰা নেদো আৰু। দে হ'ব দে, নালগে দে, দি আছো দে 2,000 টকা। ইমান দিনৰ মূৰত ঘন্টা ইমান দামী কাপোৰ পিন্ধিব পাৰছো। তোৰ বেলেগ কাম নাই, ডাইৰেক্ট কিন্তু মই গুৱাহাটী যাম। আৰু আমাৰ হোটেলৰ মানুহগিলা মানে মই বনালেহে খাই ভাল পায় আঞ্জা। সেইকাৰণে মই যাবই লাগব এতিয়া, নহলে আৰু মালিকে গালি পাৰব না। দে তোৰ ল 30,000 টকা। দিয়া। আৰু তোমাক যে নাম্বাৰটো দিছিলো, সেইটো নাম্বাৰত ফোন কৰি পেলাই কালি গুৱাহাটীত যাবা, যাই পেলাই পইচাটো লৈ আনবা। দে হ'ব দে। দিয়া পিছে এতিয়া আমি যাই থাকো, তুমি কালি যাই পেলাই পইচাখিনি লৈ আনবা। আৰু টংকেশ্বৰ ডাঙৰ পইচাটো পোৱাৰ পিছত আপুনি ভালদৰে চিকিৎসাটো কৰি ল'ব হা। ছাৰ হ'ব দিয়ক। আৰু মোক কোনি পায়? কালি ডাইৰেক্ট 1 কোটি টাকাৰ মালিক। এইটো 15,000 টকা লোৱা খুৰা, যাই পেলাই পেটলা কলিতাক দি পেলাই মেলক লৈ আনা। ক'তনো পালি ইমান টকা তই? আনছো আৰু কৰবা পৰা, চুত্তুৰ কৰি আনা নাই দিয়া, টেনচন ল'ব নালগে। তোক জালাক মই কি বুলি ধন্যবাদ দিম, মানে মোৰ ভাষা নাই। এতিয়া যাই পেলাই জল্দি মেলক লৈ আনা, পেটলাক 15,000 টকাটো দি পেলাই। দে হ'ব দে, মই এটাই লৈ আনো। চুলটো নহ'লে মই থাকবা নোৱাৰো না, বিৰাট মৰম কৰো না তাক। যোৱা লৈ আনা। ঘণ্টা মোৰো কিবা অলপ পইচা ওলাই গেল ৰ এতিয়া মিৰ্গেনক ফোন কৰো, পেটলাক ভালকে বাজাবা দিম ৰ। হেল্ল' মিৰ্গেন দা, কালি যাই আছে পেটলাই? আহিবা দি কুকুৰক, তাক ভালকে পইচা দি আছো ৰ। পেটলাক এনকে বাজবা, সি যাতে ভৱিষ্যতত যে কাৰো সুদ খাবা কাৰণে সাহস নকৰে। হ'ব দে, টেনচন নলবি, ভালকে দি আছো দে তাক। তাৰ মুখৰ পৰা সুদ শব্দ গুচি যাব কালিৰ পৰা। তোৰ লগ কলিতা দা 15,000 টকা। দে দি। আৰু পিছত কিন্তু সুদ দিওঁতে বেছি দেৰি নকৰবি দেই। হ'ব দিয়ক। মেলো, চাও দেউতাৰে আহিছে এফালে। দেউতা দেখোনে। জয় ইতা ঘৰত। কলিতা খুৰাক 15,000 টকা দিছো, যোৱাৰ কাম কৰিব নাংগে তই সিহঁতৰ ঘৰত। ক'তনো পালে ইমান টকা? পাইছো আৰু দে কবা দিতা জো ঘৰত। পিছে জো মেলো থাকোতে কাম চাম কৰবা নালগিছিল, আজিৰ পৰা ময়ে কৰবা লাগব, নহলে তিৰি বাজাব। বাদ দি নহলে কালি দেখোন 1 কোটি টকা পামে, 7 টাকা ৰাখিম। পিছে আমাৰ ঘৰত যোৱা মানুহটো আপুনিয়ে নহয় না? ময়ে। পইচাটো কেছ পইচা দিব না চেক দিব? কেছ চেক চবে দিম ৰ, তোৰ লগত অলপ কথা আছে। তই বোলে গাঁৱত বোলে তামাম সুদত পইচা দিয়াহে শুনা পাইছো। এনে কেতিয়াবা লাগলে কাৰোবাক কম ইণ্টাৰেষ্টত দি দিম আৰু। আমাৰ কোম্পানীতো তই সুদত পইচা নেদা কিয়? কি কয় ছাৰ, মই নিজে 1 কোটি টকাটো নিবা আহিছো আৰু মোক কি সুদত পইচা দিয়া কথা কয় আপুনি? তই মানে মানুহ সুদ খাই তই পেটডাল বনাইছা। ছাৰ আপুনি আৰু কি গিলা কথা পাতে? যিটো কামত আছো সেইটো কামৰ কথা পাতক না। মালিকে গমেই পাইছে মই কিমান বেমাৰত আছো, মেডিকেলত যাব লাগে, এইফালে পইচা লাগে, সেইকাৰণে 1 কোটি টকাটো নিবা আহিছো মই। কিয় সুদৰ পইচা দি চিকিৎসা কৰবা নৰা? আৰু কি বেমাৰ হৈছে তোৰ? দেখা দেখোন লাগা নাই একো বেমাৰ হয়। বেমাৰ হৈছে না নাই মইহে জানো। বেমাৰ নহলেও তই ইয়াৰ পৰা যাই ডাইৰেক্ট মেডিকেলতে যাব লাগব এনেও।
দিয়ক সেইগিলা বাদ দিয়ক 1 কোটি টাকাটো দিয়ক মোক দি আছো তোক 1 কোটি টাকা এই 1 কোটি টাকাটো নিবা আহিছিয়ে তাক লৈ যাচোন সেইটো ৰুমত ছাৰ হ'ব দিয়ক সেইটো ৰুমত 1 কোটি টাকা দি আছো তোক তোৰো ঘণ্টা ব্যৱহাৰগিলা ভাল নহয় পাবি যা কুকুৰ 1 কোটি টাকা চালা সুদ খাওঁৰো তই আজি সুদৰ নাম পাহৰি যাব লাগিব তই কি কৰবা ধৰচাই মোৰ লগত একো নকৰো হেতে মোক মাৰলা কৈ 1 কোটি টকা আৰু ল মোক খালা কৈ বঢ়িয়া লাগছে অলপ ময়ো যাই পেলাই বহাও আৰু পুৰা বহাই দিছো বঢ়িয়া বঢ়িয়া ভালকে কেমেৰা কৰছে না ছাৰ কৰছো দিয়ক তাও লাঠিডাল মোকো দিছোন অলপ ময়ো বহাও ইয়াক লওক ছাৰ এডাল বহাওক বেছিকে বহাবা নাংগে বহলি মাৰা যাব মই পুৰা বহাইছো বেছি নবহাও ই সুদ খাই খাই টেকলিহেন পেটটো বনাইছি নহয় পেটটোতে অলপ বহাও সুদ খাই খাই বনাইছা না তোৰ এই টেকলিহেন পেটটো মৰিমে মই চাল্লা কুকুৰা তহঁতৰ নিচিনা এনে সুদ খোৰগিলাৰ কাৰণে মানুহ কিছু মৰবা লগাত বাধ্য হৈ যায় তৰম নাপা চালা মানুহ তোৰ পৰা সুদত পইচা এনে লৈ বুলি ভাবছা নেকি তাৰ কিবা বিপদ থাকে সেইটো কাৰণেহে লয় বাপেকে সুদৰ পইচা দিবা নৰব সৰু চলটোক চালা সি বন্ধা ৰাখে মানে এইগিলা মেলৰ দেউতাকৰ চাল চুপ থাক একদম চুপ থাক মেলৰ বাপেক বুলি নহয় গাঁৱত যদি তই কোনোবাকৈ এইগিলা কথা ক আমাৰ কিন্তু ষ্টাফৰ মানুহ তহঁতৰ গাঁৱত আছে এইটো মনত ৰাখবি তোক যেতিয়া হ'লে ধৰব মই তহঁতৰ হাতে ভৰি ধৰছি মই কাকৈ একো নপ মোক যাবা দি আৰু কিমান মাৰা মোক আৰু খাবি নেকি তই মানুহৰ এনেকে সুদ নাখাও দে তই কথা এটা শুন মানুহ বিপদত তই সহায় কৰছা সেইটো হয় তাৰে বিনিময় এটা তই লবি সেইবোৰ ইমানো লোভ নকৰবি গম পালি যাৰ কাৰণে যে মানুহ মৰবালা পৰ্যন্ত হৈ যায় কুকুৰে সুদ খাব সুদৰ সি নামে ল'বা নৰব মুখত তাক যি বহিছো মই এতিয়া চুপ চাপ ঘৰত যা আৰু আজিৰ পৰা তই এখন নাটক কিন্তু বন্ধ কৰবি হ'ব দিয়ক মই 30 শপত খাই গৈছো আৰু মই এখন নাটক কেতিয়াও নকৰো কিয়ে গাভিন চেগাল 1 কোটি টকাটো লাগব না নালগে দে কিবাকে মই ঘৰ পালি হ'ল ঘণ্টা গৰম ফেনৰ নিচাও লাগছি বেয়া কৰি পেটলাৰো ঘণ্টাই গৰমত পিঠি ভালকে গৰম করছি আৰু কিয় কলটা খুৰা ভাজ লাগি আহিছে দেখোন আর মুখে চুখে বল্ল চল্ল কামড়ছে নাকি এই কুকুৰেই লগাইছে মোৰ কথা মোক মাৰ গৈছে ইয়াৰ পৰা অলপ সাৱধানে থাকিব লাগব কলটা খুৰা কত গেলা একো নকলা দেখোন ঘণ্টা কুকুরক ভালকে বজাইছি মুখ চুখ ফুলে দিছি ঘণ্টা হয়তো কুকুরে মাতে দিবা নলাক মোক আৰু বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে যদি ভাল পায় লাইক এটা দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দিয়ক বন্ধুসকল বাই বাই নেক্সট ভিডিঅ'ত লগ পাম